বিধায়কৰ পিছত এইবাৰ পাৰিষদৰ পাল। বিধায়কৰ টাৰ্গেট আছিল কমেও 20,000, পাৰিষদৰ টাৰ্গেট কমেও 5,000। হয়, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ ব্যস্ত এতিয়া সংগঠন পৰ্বত। সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে দলটোৱে দেশজুৰি চলোৱা সদস্য ভৰ্তি অভিযানত আগ্ৰাসী ৰূপত নামি পৰিছে অসম বিজেপিও। 2 ছেপ্টেম্বৰৰ পৰা চলা এই অভিযানত ইতিমধ্যে 12,90,279 গৰাকী লোকে গ্ৰহণ কৰিছে সদস্য পদ। আজিৰ দিনটোলৈকে 10:45 বজালৈকে আমাৰ অসমত আমি ইতিমধ্যে 12,90,279টা সদস্য ভৰ্তি কৰিবলৈ আমি সক্ষম হৈছোঁ। এই সংখ্যা সদৰি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, সদস্য ভৰ্তিত দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ ভিতৰত আছে অসম। 7 দিনৰ ভিতৰতে প্ৰায় 13 লাখ সদস্য ভৰ্তিৰে আমি দেশৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰতে এতিয়া আমি অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। বিজেপিৰ এই অভিযানৰ অংশীদাৰ হ'বলৈ 8800002024 নম্বৰত মিছ কল মাৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। এই সদস্য ভৰ্তিৰ অভিযান অহা 25 ছেপ্টেম্বৰলৈকে চলি থাকিব। মই অসমবাসী ৰাইজক 8800002024 এই নম্বৰটোত মিছ কল মাৰি সদস্য ভৰ্তিৰ অভিযানত অংশ ল'বলৈ সদৌ অসমবাসীক মই অনুৰোধ জনাম। বছৰৰ সদস্য ভৰ্তিৰ অভিযান যি আমাৰ সদস্য আছে সেই সংখ্যা পাৰ কৰি গৈও এইবাৰ আমি অসমত এটা ভাল অভিলেখ আমি স্থাপন কৰিব পাৰিম। ইফালে এই সদস্য ভৰ্তি অভিযানৰ বাবে দলটোৰ বিধায়কসকলক প্ৰতিটো সমষ্টিতেই কমেও 20,000 সদস্যৰ টাৰ্গেট বান্ধি দিয়াৰ সমান্তৰালকৈ সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলৰ সৈতে বৈঠক কৰি পাৰিষদসকলকো দিলে টাৰ্গেট। প্ৰতিটো ৱাৰ্ডতেই কমেও 5,000 লোকক বিজেপিৰ সদস্য কৰিব লাগিব পাৰিষদসকলে। উল্লেখ্য যে ইতিমধ্যে অসম বিজেপিয়ে দেশৰ ভিতৰতেই সদস্য ভৰ্তি অভিযানত শীৰ্ষত থকাৰ বাবে জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। দলটোৰ এই অভিযানত প্ৰধানমন্ত্ৰীৰ পৰা সকলোৱে নিজ নিজ সদস্য পদৰো কৰিছে নৱীকৰণ। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।